মহানগৰীত পুনৰ হিট এণ্ড ৰানৰ ঘটনা। ঘটনাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। দোষীক শাস্তিৰ বাবে আহ্বান পৰিয়ালৰ। এক মৰ্মান্তিক হিট এণ্ড ৰানৰ ঘটনাত মহানগৰীৰ জয়ানগৰ মেইন ৰোডত তীব্ৰবেগী হোণ্ডাই i20 এনলাইন গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী 19 বছৰীয়া যুৱকে। মৃত যুৱকগৰাকীৰ নাম অনুৰাগ কাশ্যপ। খবৰ অনুসৰি দীপাৱলীত ফটকা ফুটাই থাকোঁতে তীব্ৰবেগী বাহনখনে মহতিয়াই নিয়ে যুৱকজনক। লগতে গাড়ী চালকজনে সুৰাপান কৰি থকাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সংঘটিত কৰা গাড়ী চালকগৰাকীৰ নাম অৰিন্দম গোস্বামী। অৰিন্দম গোস্বামীৰ ঘৰ মহানগৰীৰ বৰবাৰীত বুলি জানিব পৰা গৈছে। ঘটনাটো মঙলবাৰে পুৱতি নিশা 3:20 পৰা 3:45 ভিতৰত সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে। ততাতৈয়াকৈ GNRC হস্পিটেললৈ লৈ যোৱা হয় যদিও পুৱা প্ৰায় 11:30 আঘাতপ্ৰাপ্ত অৱস্থাতে মৃত্যুক সাৱটি লয়। ইপিনে ঘটনা সংঘটিত কৰি পলায়ন কৰা গাড়ী চালকৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে পৰিয়ালৰ লোকে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি ইতিমধ্যে গাড়ী চালকজনক আটক কৰিছে। ঘটনাৰ পিছতে গুৱাহাটী মহানগৰীত নিশা ৰাজপথত নাগৰিকৰ নিৰাপত্তাহীনতাক লৈও প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ পূৰ্বেও মহানগৰীত কেইবাটাও হিট এণ্ড ৰানৰ ঘটনা পোহৰলৈ আহিছিল, য'ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। জয়নগৰত এক দুৰ্ভাগ্যজনক ঘটনা। গাড়ী খুন্দাত মৃত্যু হ'ল অনুৰাগ কাশ্যপ, খুব সৰু ল'ৰা। কি হ'ল ঘটনাটো সম্পূৰ্ণৰূপে জনাব? ঘটনাটো মানে হঠাৎ সেইদিনাখন কালী পূজা বুলিহে সি ওলাই গৈছিল ঘৰৰ পৰা। ওলাই গৈ পূজা চূজা কৰি কেনে মানে যোন আপোনাৰ উইটনেছ আছিল তেখেতে কোৱা মতে সি কালী পূজা কৰিব পাছত আপোনাৰ চুকাফা ভৱনৰ খিনিত আমি বোম চোম কিবা এটা ফুটাম বুলি ক'লে। আপোনাৰ লগভগ আপোনাৰ 3টাৰ পৰা 4টাৰ ভিতৰতে হৈছে এইটো কাহিনীটো। বোম ফুটোৱাৰ পাছতে মানে সি যেতিয়া ৰাস্তাটো ক্ৰছ কৰি আছিল হঠাতে এটা গাড়ী আহি কেনে তেখেতক খুন্দা মাৰিলে বহুত জোৰে। খুন্দা মাৰি কেনে গাড়ীখনে পলালে। গাড়ীখনৰ তেতিয়া নাম্বাৰ চাম্বাৰ কোনো ধৰিব নোৱাৰিলে। লাহে ইয়াৰ পিছত অলপ 10-15 মিনিটৰ ভিতৰতে আপোনাৰ এডমিট কৰা গ'ল GNRC। মই এটা বস্তু বুজি নাপালোঁ কি GNRC এডমিট কৰাৰ পাছত এটা হিট এণ্ড ৰান কেছত আপোনাৰ লগালগ ট্ৰিটমেণ্ট এখন হ'ব লাগিছিল। আৰু তাৰ না আপোনাৰ ড্ৰেছিং কৰা হৈছিল না কিবা কৰা হৈছিল। আমি যেতিয়ালৈকে গম পাইছোঁ লগালগ গ'লোঁ GNRCত। আপোনাৰ 4:15 মানত গৈছিলোঁ ন। 4:15 মানত গৈ যেতিয়া দেখিলোঁ কি একো ড্ৰেছিং চেছিং কৰা নাই, খালি এটা পাইপ এটা লগাই দেখিছে। স্পট ডেড নহয়, আনকনচিয়াছ আছিল, কিন্তু ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট দিব লাগিছিল। বা সেই ট্ৰিটমেণ্টটো দিয়া নহ'ল তেখেতৰ পৰা। যিখিনি দেখিলোঁ আমি বাকী যি প্ৰচেছখিনি আছিল পে'মেণ্ট কৰিলোঁ, কিবা CT স্কেনৰ পে'মেণ্ট কৰাই মেলি CT স্কেনটো ওলাই মেলি মই যি স্থিতিখিনি ভালকৈ দেখা নাপালোঁ, তাতে ভাল ট্ৰিটমেণ্ট নাপায় কেনে আমি হেল্থ চিটিত লৈ গৈছোঁ। হেল্থ চিটিত লৈ গ'লোঁ। তেওঁলোকৰ মানে ফ'কাছ অনলি অন পে'মেণ্ট। আপোনালোকে হয় তেখেতৰ পে'মেণ্ট কৰক, চাইন কৰক, তেতিয়াহে আমি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিম। এটলিষ্ট ইনিচিয়েল পে'মেণ্টখিনিটোতো আমি কৰিমেই, প্ৰচেছখিনিতো কৰক, নহয় জানো? যেতিয়া আমি ক'লোঁ যে নাই আমি ইয়াতে আৰু ট্ৰিটমেণ্ট নকৰাওঁ, আমি ছিৰিয়াছ কণ্ডিশ্যন দেখা পাই পেলাই আমি হেল্থ চিটি যেতিয়া শ্বিফ্ট কৰিম বুলি ক'লোঁ, তেওঁলোকৰ প্ৰচিডিউৰ আৰু কমি গ'ল। লাহে লাহে একদম শ্ল' ৰাইটিং, উল্টা পুল্টা মানে কোৱা আমি কৰিছোঁ নহয় এনেকুৱা টাইপ। মানে হস্পিটেলৰ পৰা এম্বুলেঞ্চতে উঠায়ো দিছে, তাৰ পাছতো এম্বুলেঞ্চখন যাব নিদিয়ে। 1 টকালৈকে পে'মেণ্ট কমপ্লিট নোহোৱালৈকে তেওঁলোকে ক্লিয়াৰেঞ্চ নিদিয়ে। সেইখিনি টাইমত আমাৰ বহুত টাইম ৱেষ্ট হৈ গৈছে। যিটো ইমাৰ্জেঞ্চি হৈছে উইদিন 2 আৱাৰ্ছৰ ভিতৰত যদি অপাৰেট কৰিলেহেঁতেন ঠিক হৈ গ'লহেঁতেন, আজি বাচি থাকিলেহেঁতেন। কিন্তু নাই, হেল্থ চিটিত যোৱাৰ পিছতো তেওঁলোকে চেকআপ কৰিছে, তাৰপাছত আকৌ ডক্টৰ ক্লিয়াৰেঞ্চ অহাৰ পিছত উঠি নিছে। উঠি নিটো আৰু একো লাভেই নহ'ল। তেওঁলোকৰ অলৰেডি বহুত ইণ্টাৰনেল ব্লিডিং হৈ পেলাই আৰু নাই আৰু লাভ নাই। তাৰপিছত পুলিচৰ এইখিনি প্ৰচেছখিনি হ'ল, আৰম্ভ হ'ল। পুলিচেও আৰু আমাৰ যিমান তাৰ ফ্ৰেণ্ডছ আছে যি কৰিছে আজি অকল তাৰ ফ্ৰেণ্ডছখিনিৰ কাৰণে হৈছে। ভিডিঅ'জ ওলোৱা কিবা ওলোৱা, ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতি 12:30লৈকে মানুহৰ ঘৰে ঘৰে সোমাই তাহাঁতি CCTV ওলাইছে। তাৰ যিমানখিনি কৰিছে সিহঁতি কৰিছে। সেইটোৱে আৰু এইটো তাৰ এটা বহুত ক্ল'জ ফ্ৰেণ্ড হয়, সি ক'ব। মোৰ শশাংক ভূঞা মোৰ নাম হয়। আৰু মানে লাইক পুলিচৰ চাইডে আমি একো সেয়া পোৱা নাছিলোঁ। ত' আমি নিজে CCTV ফুটেজ ওলাইছোঁ, নিজে যিমান যি আছে আমি চব নিজে ওলাইছোঁ। আৰু ঘৰে যায়, তোমাৰ সেয়াত যায়, পুলিচে কয় তোমালোকে যোৱা, আমি তোমালোকৰ ছাইডে ওলাই দিম, তোমালোকে যোৱা তোমালোকৰ ছাইডে ওলাই দিম, মানে সেনেকৈ কৈ থাকে। পুলিচৰ ছাইডে আমি একো ছাপোৰ্ট পোৱা নাই। মেডিকেলত মই যোৱা নাছিলোঁ, মোৰ 2জন ফ্ৰেণ্ড গৈছিলে, আমি একেলগে আছিলোঁ, 2জন ফ্ৰেণ্ড গৈছিলে। মানে
ইভেন চিকিউৰিটিটো আহিছে জাষ্ট মেডিকেলৰ কোনো ষ্টাফো অহা নাই যে সিহঁতক মানে তাক উঠাই কিনে মেডিকেললৈকে লৈ যায় কোনো জিএনএছএলটি আমি একো ছাপোৰ্ট পোৱা নাছিলোঁ আৰু যদি কিবা এটা ছাপোৰ্ট কৰিলোঁ আজি চাগে আমি মানে পালোঁ হয় তাক আমাৰ মাজতে ৰাখিলোঁ পুলিচৰ চাইড দি পুলিচে খালি এইখিনিয়ে ক'ব আহে যাওঁ তোমালোকে যোৱা তোমালোকে ফুটেজটো ওলোৱা আৰু মেইনলি এনেতো ইমান স্মাৰ্ট চিটি G20 এইবিলাক চলিয়ে আছে ঠিক আছে বাট লাইক এবাৰো যেতিয়া আমি জয়নগৰৰ আমি যেতিয়া ক'লোঁ যে জয়নগৰৰ এইটো মানে ছিগনেলৰ যোনটো সেয়া থাকে ন চাৰিআলি চাৰিআলিৰ ফুটেজ এটা ফুটেজ পোৱা নাই আমি পুলিচে কয় চাৰ্ভাৰ ডাউন মেইনলিটো যি কাণ্ড হয় আজি লাষ্ট দেৱালীটো এটা বহুত স্কৰ্পিঅ ডাঙৰ বহুত ডাঙৰ কেছ এটা হৈছিলে তেতিয়া আমি সেনেকুৱা কেছটো ইমান তাৰ পৰা আমি চবে সেয়া হৈ যাব লাগে এলাৰ্ট হৈ যাব লাগে ৰাতিৰ ফুটেজবিলাক আমি পাব লাগে কয় যে য়েল্ল' লাইট যেতিয়াৰ পৰা জ্বলোৱা ষ্টাৰ্ট হয় তেতিয়াৰ পৰা মানে সেয়া নাহে বোলে মানে ফুটেজ নাহে বোলে চাৰ্ভাৰ ডাউন থাকে বোলে এইবিলাকতো একো কথা নহয় ন কেমেৰাটো 24 আৱাৰ্ছ অন হৈ থাকিব লাগে তাৰে ফুটেজ নাপালোঁ আমি একো নাই নাম্বাৰ হোপফুলি আমি গাড়ীখন পাইছোঁ বাট লাইক বহুত যেতিয়া পাব লাগিছিল তাতকৈ বহুত দেৰিকৈ পাইছোঁ আমি এইবিলাক একো নাই ফুটেজ পুলিচে নিজে ওলাই নিদিয়া আমাক কৈছে আমি নম্বৰ প্লেটটো নিজে ওলাই দিওঁ সেইদিনা সেইখিনি কৈছে হ'ব আমি এইটো চিৰিজৰ যিমান গাড়ী আছে আমি ওলাই দিওঁ বাট সেইটোও কৰি নিদিলে ছেকেণ্ড দিনা একো ৰেছপঞ্চ নাই আমি নিজে ওলালোঁ সেইটো চব মানে সেইবিলাক একো নাই দিছপুৰ থানা আমি পুলিচৰ পৰা একো ছাপোৰ্ট পোৱা নাছিলোঁ আমি যিমান লগতে আছোঁ ৰাতি 12টা 1টাৰ হোপফুলি মানুহবিলাকে কপাৰেট কৰিছে কিছুমানে কৈছে যে হ'ব ঠিক আছে আমি কপাৰেট কৰিছোঁ নহ'লেতো আমি একোৱে পোৱা নাছিলোঁ পুলিচৰ ছাইড দিও ছাপোৰ্ট পোৱা নাই না মেডিকেলৰ ছাইড দি ছাপোৰ্ট পাইছিলোঁ আমি যি কৰিছোঁ চব নিজে কৰিছোঁ এতিয়া গাড়ীখন ধৰা পৰিলে ড্ৰাইভাৰজনক ড্ৰাইভাৰজনকো ধৰিলোঁ আমি লাইক কোন হয় অৰিন্দম গোস্বামী বুলি এজন বৰবাৰীত থাকে ল'ৰা এজন হয় বহুত ফাইনেল ইয়াৰ ল ষ্টুডেণ্ট হয় ফাইনেল ইয়াৰ ল ষ্টুডেণ্ট হয় মানে সেনেকুৱা তেওঁ মানে আগে পিছেও মদ্যপান কৰি মানে তেওঁৰ আমি এটা ভইচ ৰেকৰ্ড শুনা পাইছিলোঁ য'ত তাতে গম পাওঁ আমি ইমানো চিয়'ৰ নহয় বাট লাইক যে ড্ৰিংক এণ্ড ড্ৰাইভে হ'ব কাৰণ যোনটো মানুহ এটা চেঞ্চ আছে সি ইমান স্পীডত গাড়ী নচলায় চ' কোনো ইমান স্পীডত গাড়ী নচলায় যাৰ মানুহ এটা চেঞ্চ আছে ত' এনেকুৱাই বহুত বস্তু আমি হেৰাইছোঁ তাক লগৰ হিচাপে আমি একেলগে পাৰ্টি কৰাৰ কথা আছিল দেৱালীৰ পিছত মই বোমৰ দোকান দিছিলোঁ তাতেও আহিছিলে বাট লাইক নাই আৰু আমি মেডিকেলৰ ছাইড দিও ছাপোৰ্ট নাপালোঁ পুলিচৰ ছাইড দিও ছাপোৰ্ট নাপালোঁ ত' এইটো আমি বিচাৰোঁ যাতে এতিয়া যোনটো ড্ৰাইভাৰজনক পাইছে তাক ভালৰখিনিয়ে শাস্তি দিয়ে যাতে ভালেখিনিয়ে শাস্তি দিয়ে এফআইআৰ চব দিয়া হৈ গৈছে আমাৰ চ' সেইটোৱে বেলেগ একো নাই এতিয়া তাক যিহেতু ধৰা পেলালে সোনকালে যেতিয়া ওলাই নাহে কাৰণ আমি গম পাইছোঁ যে অলৰেডি তাৰ এগেইনষ্টত বহুত কেছ আছে আগৰখিনিৰ পৰা বাৰু বাচি আহিলে এতিয়া এটলিষ্ট আৰু আগলৈ যাতে তাৰ পৰা আৰু এনেকুৱা একো নহয় যিজন গ'লটো গ'ল বাকী যিখিনি আছে বা আমাৰ লগৰখিনিয়ে তাৰ লগৰখিনি যিখিনি কষ্ট কৰিছে তাৰ যাতে সেই ফলটো নাদি পাব লাগে সেইখিনি আৰু বেলেগ Stay informed, stay ahead. News NE 365.